আজি গৌৰৱ গগৈৰ মুখৰ ভাষা শুনিলে কোন অসমীয়াই ভোট দিব মোক কওকচোন। তেতিয়াতো মই গৌৰৱৰ ভাষণ শুনি আচৰিত। ঐ অসমীয়া যিটো উচ্চাৰণ কৰে একদম মাথা চাথা বেয়া হৈ যাব। কিন্তু ভাই লুৰিণ, মোক গালি দিয়া কি লাভ হ'ব ক? মইতো তোক ভালকে বাচি থাকিবৰ কাৰণে মই তোক বুদ্ধিটো দিব খুজিছিলোঁ। হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যন খেলে, বোকাত লেটিপেটি হয়। মানে ধান ৰুবৰ কাৰণে পথাৰত নামিব লাগিব নাই। আমাৰ ইয়াতে যিটো ইলেকশ্যন খেলে সিহঁতি জনতাৰ লগত সেইমতে লেটিপেটি নহয়। পৃথিৱীৰ একেবাৰে বুদ্ধিয়ক মানুহবিলাকৰ ভিতৰত এজন। এনেতো কৈ লাভ নাই। ইলেকশ্যন খেলিছোঁ। ইলেকশ্যন যেনেকৈ যুদ্ধ কৰিব লাগে তেনেকৈ ষ্ট্ৰেটেজি বনাই যুদ্ধ কৰিছোঁ। মই ৰজাৰ নিচিনাকৈ এনেকৈ একদম বুকু ফিন্দাই গৈ ইলেকশ্যনত ভোট বিচৰা নাই। ইলেকশ্যন খেলিবলৈ হ'লে ইলেকশ্যনী ভাষাটো মানুহে আয়ত্ব কৰিব পাৰিব লাগিব। আজি গৌৰৱ গগৈৰ মুখৰ ভাষা শুনিলে কোন অসমীয়াই ভোট দিব মোক কওকচোন। যিটো অসমীয়া উচ্চাৰণ, সঁচা কথা কৈছোঁ আপোনালোকক, ক'বলৈ বেয়া। মই 3খন মিটিং একেলগতে হেৰিয়াৰ লগত মাৰিলোঁ নহয়। গৌৰৱ গগৈ থাকোঁতে কি কয় আপোনাৰ কি কয় আমাৰ প্ৰিয়ংকা গান্ধীৰ লগত। তেতিয়াতো মই গৌৰৱৰ ভাষণ শুনি আচৰিত। ঐ অসমীয়া যিটো উচ্চাৰণ কৰে একদম মাথা চাথা বেয়া হৈ যাব। কথাটো বুজিছেনে? অসমততো আৰু অসমীয়া ভাষাটো নোহোৱাকৈতো আৰু ইলেকশ্যন জিকিব নোৱাৰে নহয়। মিছা কথা নহয়, এইটো মিছাকৈ তো লাভ নাই ন। 1 নম্বৰ। 2 নম্বৰ কথাটো হ'ল, আপুনি এটা বস্তু মনত ৰাখিব, হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যন খেলে, বোকাত লেটিপেটি হয়। মানে ধান ৰুবৰ কাৰণে পথাৰত নামিব লাগিব নাই। আমাৰ ইয়াতে যিটো ইলেকশ্যন খেলে সিহঁতি জনতাৰ লগত সেইমতে লেটিপেটি নহয়। বুজিছে নাই? এই কথাটো কোৱাৰ কাৰণে মোক বেয়া পাইছে সিহঁতি। লুৰিণেও বেয়া পাইছে। মই দেখিছোঁ যে লুৰিণৰ পাৰ্টীয়ে মোক গালি দিছে কালি। লুৰিণে বহুৱাই লৈ তাৰমানে দুফালে দুটাক বহুৱাই লৈ মোক খুব গালি দিয়াইছে। কিন্তু ভাই লুৰিণ, মোক গালি দিয়া কি লাভ হ'ব ক? মইতো তোক ভালকে বাচি থাকিবৰ কাৰণে মই তোক বুদ্ধিটো দিব খুজিছিলোঁ। লুৰিণক দিয়া বুদ্ধিকেইটা মই কৈছিলোঁ যে শদিয়াৰ পৰা খেল, কোনো পধ্যে তই খোৱাঙৰ পৰা নেখেলিবি। মই কৈছিলোঁ তই খোৱাঙৰ পৰা নিজিক। চিধাকৈ কৈছিলোঁ মই। হয় শদিয়াৰ পৰা খেল, নহ'লে নাহৰকটীয়াৰ পৰা খেল, নহ'লে তই চিচি বৰগাঁৱৰ পৰা খেল, এনেকৈ কৈছিলোঁ মই। নিজিক তই, এইটো ভাল বুদ্ধি লোৱা নাই, এনেকৈ কৈছিলোঁ। আৰু মই কি কৈছিলোঁ, বাক্য এটাই কৈছিলোঁ লুৰিণ সম্পৰ্কে। মই কৈছোঁ যে লুৰিণে যদি ভৱিষ্যতে জিকিব লাগে গাটো ভাঙিব লাগিব। বুজি পাইছে নহয়? গাটো ভঙা মানে অসমীয়া ভাষাটোতো বুজি পায় নহয় জানো? গাটো ভাঙিব লাগিব, হয়নে? যিটো অসমীয়াত লনি হোৱা বুলি কয়, লনি হ'ব লাগিব, মানুহৰ লগত মিলি থাকিব লাগিব, মানুহৰ লগত একদম মিলি যাব লাগিব, এইটো জনতাৰ মাজলৈ সোমাই যাব লাগিব। মই সেইটো কৈছিলোঁ। সেইটো ক'লেনো বেয়া পাই গালি পৰা কিবা কথা থাকে নেকি? কালি এফালে দুফালে দুটা অৰ্ধপক্ষ দুটাক বহুৱাই লৈছে। দুটাক বহুৱাই লৈ লুৰিণে কোৱাইছে বোলে অখিল গগৈ আঞ্চলিক দলবিলাক বোলে হেৰিয়াৰ আশীৰ্বাদতে জিকিছে, বিজেপিৰ আশীৰ্বাদতে। পৃথিৱীত কোন আঞ্চলিক দলক বিজেপি আশীৰ্বাদত জিকায়? বিজেপি হ'ল পৃথিৱীৰ এনে বস্তু যি আঞ্চলিকতাবোধক খতম কৰি দিয়ে। আৰু যোৱা 5টা বছৰ যদি কোনোবাই টেঙা কৰিছিলে বিধানসভাত হিমন্তক, তেতিয়াহ'লে সেই মানুহটো মই। না কংগ্ৰেছ, না AIDF, না CPM। CPMৰ মানুহজনেও বেয়া পাইছে। সেইদিনা মই ক'লোঁ যে ভূমিকাটো ভালকৈ নলয় বুলি কোৱাৰ কাৰণে বিৰোধী দলবিলাকে নলয়, সেইটোতো হয়েই। CPIMৰ কি নাম, মনোৰঞ্জন তালুকদাৰে চৰকাৰৰ লগত লেটিপেটি কৰি থাকে। কোনো দিন টাফ ষ্টেণ্ড এটা নলয় বিজেপিৰ বিৰুদ্ধে। সমষ্টি উন্নয়নৰ নামত তেওঁ DC SP লৈকে বদলাই লয়। পালে মোজা এইবাৰ, ক'লেতো বেয়া পায়। কংগ্ৰেছৰ মানুহকেইটাতো কংগ্ৰেছৰে মানুহ নে বিজেপিৰে মানুহ ধৰিবই নোৱাৰি। আপুনি এটা কথা কওকচোন, দেৱব্ৰত শইকীয়াক কোনোবা এদিন হিমন্ত বিশ্ব শৰ্মাৰ লগত ভালকৈ যুক্তিতৰ্ক এটা কৰা দেখিলেনে? কংগ্ৰেছক গালি পাৰি হিমন্ত বিশ্ব শৰ্মাই সমাধিস্থ কৰি দিয়ে, কবৰস্থ কৰি দিয়ে। তাৰপিছতো কংগ্ৰেছৰ মানুহকেইটাই নামাতে।
সেই পাৰ্টিটো কোনে ভোট দিব আপুনি কওক, কোনে ভোট দিব? এইটো দেৱব্ৰত দাই বেয়া পালে হ'বনে, মনোৰঞ্জন তালুকদাৰে বেয়া পালে হ'বনে, গৌৰৱ গগৈ বেয়া পালে হ'বনে, লুৰিণজ্যোতি গগৈ বেয়া পালে হ'ব? আৰে তোমাক বিৰোধীৰ ভূমিকা পালন কৰিবৰ কাৰণে ভোট দিছে, তুমি আকৌ চৰকাৰৰ লগত বুজাবুজি কৰি ভালকৈ বিৰোধী ভূমিকা পালন নকৰিবা। ৰাষ্ট্ৰপতিৰ নিৰ্বাচনতো বিজেপিক ভোট দিবা, ৰাজ্যপালৰ আপোনাৰ ৰাজ্যসভাৰ নিৰ্বাচনতো ভোট দিবা, তেতিয়াহ'লে কোন মানুহে তোমালোকক ভোট দিব 2 নম্বৰী মানুহক? মই ইলেকশ্যনত জিকি অহাৰ এটা প্ৰধান বস্তু, এই বিধানসভাত মাত মাতে দেই, মাত মতা মানুহ লাগে, কিন্তু মই নিজে তৈয়াৰ কৰি লৈছোঁ। দেৱব্ৰত দা সেইকাৰণে হাৰিলে, তৈয়াৰ কৰি ল'ব নোৱাৰিলে। এইবাৰ দেখা